Hello everyone, welcome to this lecture. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ চেপ্টাৰ 4 MCQ কুৱেশ্যন কেইটামান ডিসকাস কৰিম। মই অলৰেডি চেপ্টাৰ 4 MCQ কুৱেশ্যনৰ ভিডিঅ' এটা বনাই ৰাখিছো। তাতে 10-15টা মান নতুন কুৱেশ্যন সলভ কৰিছো। আজি আকৌ আৰু এটা ভিডিঅ' লৈ আহিছো য'ত আমি 15টা MCQ কুৱেশ্যন ডিসকাস কৰিম। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে চাব পাৰিবা। আৰু মোৰ চেনেলত যদি নতুন আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। মোৰ চেনেলত তোমালোকে ক্লাছ 10 মেথছৰ চেপ্টাৰ 1 পৰা আৰম্ভ কৰি চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ ডিটেইল ভিডিঅ' সলিউশন পাবা আৰু প্ৰতিটো চেপ্টাৰৰ নতুন নতুন মাল্টিপল চইচ কুৱেশ্যন পাবা। আৰু মোৰ এটা হোৱাটছআপ গ্ৰুপ আছে, এই গ্ৰুপত তোমালোকে জয়েন হ'ব পাৰিবা, যেটো গ্ৰুপত জয়েন হৈ তোমালোকে মেথছ ৰিলেটেড যিকোনো ডাউট মোক সুধিব পাৰিবা। সো যদি ইচ্ছা আছে তেতিয়াহ'লে এই স্ক্যানাৰটো স্ক্যান কৰি জয়েন হ'ব পাৰিবা, নহ'লে ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰাও জয়েন হ'ব পাৰিবা। সো আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল চোৱা, এটা দ্বিঘাত সমীকৰণ দিয়া আছে। দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 দিয়া আছে। তেতিয়াহ'লে আমি সমীকৰণটো ওলাব লাগে। সো আমি কেনেকৈ উলিয়াম? আমাক সমীকৰণ চাৰিটা সমীকৰণ দিয়া আছে। চোৱা, এই সমীকৰণৰ পৰা কোনটো সমীকৰণৰ কৈছে যে এটা মূল 2 হ'ব আৰু মূল দুটাৰ যোগফল 0 হ'ব। এতিয়া চোৱা, আমি সকলোৱে জানো যে মূল দুটাৰ যোগফল কুৱেশ্যনত দিয়া আছে আলফা প্লাস বিটা। আলফা আৰু বিটা যদি মূল হয় তেতিয়াহ'লে আলফা প্লাস বিটা 0, ঠিক আছে, দুইটাৰ যোগফল 0। এটা মূল 2 আমাক কুৱেশ্যনত দিয়া আছে। সো ইয়াৰ পৰা এটা সাপোজ আলফা 2, তেতিয়াহ'লে বিটা কিমান হ'ব? চোৱা, বিটা ইকুৱেলছ টু কি হ'ব? -2। এতিয়া চোৱা, আমি মূল দুটা পাই গ'লো। এটা মূল আমাৰ কিমান? 2 কুৱেশ্যনত দিয়া আছে, আনটো মূল আমি ইয়াৰ পৰা পাই গৈছো। আনটো মূল কিমান আমাৰ? -2। বিটা ইকুৱেলছ টু -2। এতিয়া আমি ইজিলি সমীকৰণটো উলিয়াব পাৰিম। কেনেকৈ উলিয়াম চোৱা, আমি জানো যে সমীকৰণ কেনেকৈ উলিয়ায়। যদি আমাক মূল দুটা দিয়া থাকে তেতিয়াহ'লে সমীকৰণৰ ফৰ্মুলাটো হ'ল, মনত ৰাখিবা, x স্কয়ার মাইনাস অফ আলফা প্লাস বিটা এক্স প্লাস আলফা ইন্টু বিটা ইকুয়ালস টু 0। এইটো হ'ল আমাৰ সমীকৰণ। এতিয়া ইয়াত আলফা আৰু বিটাৰ মান আমি জানো, সো বহুৱাই দিয়া, ডাইৰেক্ট ওলাই যাব। x স্কয়ার মাইনাস অফ আলফা প্লাস বিটা, আলফা কিমান? 2 আৰু বিটা কিমান? -2 x প্লাস আলফা ইন্টু বিটা, আলফা কিমান? 2 আৰু বিটা কিমান? -2 ইকুয়ালস টু 0। এতিয়া চোৱা, এইটো x স্কয়ার সেম ৰাখা। সো 2 - 2 0 হৈ যাব। 0 * x 0, সো এইটো কেনসেল হৈ গ'ল, 0 হৈ গ'ল। আৰু চোৱা, 2 * 2 কিমান? 4, আৰু এইটো প্লাস আছে, এইটো মাইনাস আছে, প্লাস ইনটু মাইনাস হ'ব -4 ইকুয়ালস টু 0। সো x স্কয়ার -4 ইকুয়ালস টু 0 কত আছে? অপশন বি ত আছে। সো x স্কয়ার -4 ইকুয়ালস টু 0। সো অপশন বি ইজ কারেক্ট। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, তাৰ পিছৰ কুৱেশ্যনত দিছে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা আমাক দিয়া আছে 3 আৰু 1/3, তেন্তে আমি সমীকৰণ উলিয়াব লাগে। সো কেনেকৈ উলিয়াম? সো দুটা মূল দিয়া আছে, সেম আগৰ নিচিনা। কি কৰা? x স্কয়ার প্লাস সমীকৰণটো হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা ইন্টু বিটা ইকুয়ালস টু 0। এইটো হ'ব আমাৰ সমীকৰণ। এতিয়া আমাৰ আলফা কি দি আছে? আলফা আমাক এটা দি আছে 3 আৰু আনটো দি আছে আমাক কিমান? 1/3। দুটা মূল দি আছে 3 আৰু 1/3। ইয়াত বহুৱাই দিয়া। চোৱা, ইয়াত বহুৱাই দিলে কি হ'ব? চোৱা, x স্কয়ার মাইনাস অফ আলফা কিমান? 3 আৰু বিটা কিমান? 1/3 ইন্টু x প্লাস আলফা ইন্টু বিটা, তার মানে 3 ইন্টু 1/3 ইকুয়ালস টু কিমান? 0। এটা এইটো সিম্পলিফাই কৰি দিয়ে। চোৱা, x স্কয়ার মাইনাস অফ এইটো কৰাচোন, 3 প্লাস 1/3 কিমান হ'ব? ইয়াৰ তলত 1 আছে, 1 আৰু 3 লসাগু 3, 1 3 মাজত কিমান বাৰ যাব? 3 বাৰ, 3 3 গুণ কিমান? 9 প্লাস 3 3 মাজত একবাৰ, 1 1 গুণ 1 x প্লাস এইটো চোৱা, 3 3 কেনসেল, কি থাকিব? 1 থাকিব ইকুয়ালস টু 0। এতিয়া চোৱা, এইটো কিমান হ'ব? x স্কয়ার মাইনাস 9 আৰু 1 কিমান? 10, তাৰ মানে 10/3x প্লাস অফ 1 ইকুয়ালস টু 0। এতিয়া চোৱা, ইয়াত তলত 3 এটা আছে, কি কৰা? 3 দি সবক পূৰণ কৰি দিয়া, কেনসেল হৈ যাব। এইটো 3 দি সবক পূৰণ কৰিলে, এইটোক 3 দি পূৰণ কৰিলে কিমান হ'ব? 3x স্কয়ার। এইটোক যদি 3 দি পূৰণ কৰিছো, এইটো 3 আৰু 3, যেটো 3 দি পূৰণ কৰিম, এই দুইটা কেনসেল হৈ যাব। কি থাকিব? -10x প্লাস 3 দি ইয়াক পূৰণ কৰা কিমান হ'ব? 3, আৰু 0 লগত 3 পূৰণ কৰিলে কিমান হ'ব? 0। চোৱা, কোনটো অপশন মিলিছে? 3x স্কয়ার -10x প্লাস 3, 3x স্কয়ার -10x প্লাস 3, অপশন সি ত আছে। সো অপশন সি ইজ কারেক্ট। নহলে তুমি কি কৰিবা, এটা এটা যদি সব সলভ কৰা বহুত টাইম লাগিব, সো এইটো ফৰ্মুলা দি ইউজ কৰিবা, ডাইৰেক্ট পাই যাবা আনসার। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, তাৰ পিছৰ কুৱেশ্যনত দিছে, সো 4x স্কয়ার -12x প্লাস 9 ইকুয়ালস টু 0 সমীকৰণৰ মূল দুটা আমাক উলিয়াব দিছে। এতিয়া আমাক সমীকৰণ দিয়া আছে আৰু তাৰ পৰা মূল দুটা উলিয়াব দিছে। তুমি যদি নরমালি কি কৰা, মধ্য বিভাজন কৰি তাৰ পিছত সলিউশন কৰি মূল দুটা উলিয়া, অলপ টাইম লাগিব। মই এটা শর্টকাট ট্ৰিক শিকাই দিম। চোৱা, শর্টকাট ট্ৰিক কেনেকৈ শিকাই দিম।
শর্টকাট ট্রিকটো হল চোৱা এটো আমাক সমীকৰণটো কি দি আছে 4x² ঠিক আছে minus of 12x plus of 9 equals to 0 ঠিক আছে এতিয়া আমাৰ অৰিজিনাল সমীকৰণৰ যদি আমাক মূল দুটা দিয়া থাকে তেতিয়াহলে আমি সমীকৰণটো কেনেকৈ উলিয়াও সমীকৰণৰ ফৰ্মুলাটো হল x² minus of alpha plus beta x plus of alpha into beta equals to 0 এইটো আছে ঠিক আছে x² ৰ লগত কোনো কনস্ট্যান্ট নাই কোনো ধ্ৰুবক পদ নাই সো আমি ইয়াত সো 4 আছে সো আমি কি কৰো 4 দি সবক ডিভাইড কৰি দিম এই ইয়াৰ লগত আমি ম্যাচ কৰিম ইয়াৰ পৰা আমি আলফা বিটা উলিয়াই দিম সো আমি ইয়াত যেহেতু 4 আছে কি কৰিবা 4 দি সবক ডিভাইড কৰি দিয়া 4 দি ডিভাইড কৰি দিলে কি হ'ব সো এটো 4 দি ডিভাইড কৰিলে 4 4 ক্যান্সেল কি থাকিব x² থাকিব 12 ক 4 দি ডিভাইড কৰা কিমান বাৰ যাব সো 12 ক 4 দি দিলে 4 গুণ 4 4 3 গুণ 12 3 থাকিব তাৰ মানে -3x আৰু এটো কিমান হ'ব 9 4 দি ডিভাইড কৰা ইকুৱেলছ টু 0 এতিয়া সো এইটো ফৰ্মত আহিছে নাই x² minus alpha plus beta x plus alpha into beta এই ইয়াৰ পৰা এতিয়া কম্পেয়াৰ কৰা সো তাৰ মানে এইটুক যদি আমি ইয়াৰ লগত কম্পেয়াৰ কৰো তেতিয়াহলে alpha plus beta কিমান হ'ব alpha plus beta হ'ব লাগিব আমাৰ কিমান 3 alpha plus beta 3 হ'ব লাগিব আৰু alpha into beta কিমান হ'ব লাগিব আমাৰ 9/4 এতিয়া এই অপচনত চোৱা কোন দুটা এতিয়া চোৱা এই দুইটা যদি এইটো আলফা আৰু এইটো বিটা ঠিক আছে আমি উলিয়াব লাগে এইটো হয় না নহয় এতিয়া চোৱা এই দুইটা যদি আমি যোগ কৰো কি হৈ যায় 0 হৈ যায় তাৰ মানে এইটো নহব ঠিক আছে তাৰ চোৱা 2/3 আৰু -2/3 দুইটা যোগ কৰিলে কি হৈ যাব 0 হৈ যাব এইটো ক্যান্সেল 0 তাৰ মানে এইটো অপচন নহয় এইটো চোৱা 3/2 আৰু -3/2 দুইটা যোগ কৰিলে কি হৈ যাব 0 হৈ যাব তাৰ মানে এইটো অপচন নহয় এটা বাকি থাকিলে এই দুইটাৰ পৰা হয় না নহয় চোৱা এইটো যদি আমি যোগ কৰো চোৱা কিমান হ'ব এই দুইটা যোগ কৰা 3/2 plus 3/2 কিমান হ'ব 2 আৰু 2 লসাগু 2 কিমান যাব 3 plus 3 তাৰ মানে এটো কি 6/2 2 1 গুণ 2 2 3 গুণ 6 এটো চোৱা এটো মিলিছে আলফা প্লাস বিটা কিমান হল 3 এই দুইটা যোগ কৰিলে আমি 3 পাইছো আৰু এই দুইটা পূৰণ কৰিলে কিমান পাম 3 3 গুণ কিমান 9 আৰু 2 গুণ কিমান 4 তাৰ মানে 9/4 এই দুইটা পূৰণ কৰিলেও 9/4 তাৰ মানে এইটো অপচন মিলিছে যেহেতু সো এইটো অপচন কারেক্ট এটো চোৱা নিমিলিব এই দুইটা যোগ কৰা চোৱা কিমান হ'ব -3 পাবা এই দুইটা যোগ কৰিলে -3/2 আৰু -3/2 চোৱা যেহেতু মাইনাস আছে তো -3 পাবা আমাৰ লাগে +3 সো এইটো নহব সো আমাৰ অপচন সি কারেক্ট এনেকুৱা এইটো হল শর্ট ট্রিক এইটো মনত ৰাখিবা সদা x² minus alpha plus beta x plus alpha into beta ইয়াৰ পৰা আমি কম্পেয়াৰ কৰি উলাই দিছো দুইটাৰ যোগফল নহলে কি কৰিব লাগিব কি দি আছে আমাক সো 4x² minus 12x plus 9 equals to 0 এতিয়া কি কৰিবা ইয়াৰ পৰা এইটো মধ্য বিভাজন কৰি তাৰ পিছত শূন্য উলিয়া লাষ্টত কৰি বহুত দীঘল বহুত টাইম লাগিব কেনেকুৱা কৰিবা 9 4 গুণ কিমান 36 তাৰ মানে এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব যি দুটা পূৰণ কৰিলে আমি 36 পাম আৰু যোগ কৰিলে -12 পাম তেনেকুৱা ভাবি তাৰ পিছত এটো সমাধান কৰি ইয়াৰ পৰা x ৰ মান উলিয়াবলৈ বহুত টাইম লাগিব সো এটো হল শর্ট ট্রিক ইউজ কৰি মই এটো কৰিছো যদি এটো নোৱাৰা তেতিয়াহলে এনেকুৱা কৰিবা বহুত দিক তাৰ পিছত চোৱা কোৱেশ্চনটো হল যদি 9x² minus 6kx plus 4 equals to 0 এই সমীকৰণৰ মূল দুটা কি হৈছে সমান তেন্তে আমি কেৰ মান উলিয়াব লাগে সো সদায় মনত ৰাখিবা মূল দুটা যদি সমান হয় তেতিয়াহলে b² minus 4ac equals to আমাৰ 0 হয় ঠিক আছে এটো মনত ৰাখিবা এতিয়া সো ইয়াৰ পৰা a কোনটো a হ'ব আমাৰ 9 আৰু b কিমান b আমাৰ এটো -6k আৰু c কোনটো c হ'ব আমাৰ 4 এতিয়া ইয়াত বহু দিয়া b² তাৰ মানে -6k² -6k² -4a কিমান 9 a হ'ব 9 আৰু c কিমান 4 c হ'ব আমাৰ 4 equals to 0 ইয়াৰ পৰা k ৰ মান উলিয়াম সো -² কৰিলে প্লাস হৈ যাব আৰু 6² কিমান 36 আৰু k² এটো সো কিমান হ'ব 4 9 গুণ কিমান 36 36 into 4 কিমান হ'ব 36 into 4 কিমান হ'ব সা 6 4 গুণ 24 আর 4 হাতত থাকিব 2 4 3 গুণ 12 13 14 144 ঠিক আছে তো মাইনাস অফ 144 ইকুয়ালস টু কিমান 0 এতিয়া সোয়া k² ইকুয়ালস টু কিমান হ'ব 36k² -144 আছে হেতু সেটত গলে +144 হৈ যাব আমাৰ k এর মান লাগে তো k² ইকুয়ালস টু কিমান হ'ব 144 ডিভাইডেড বাই কিমান 36 এতিয়া সোয়া ইয়াৰ পৰা k² আছে তো k এর মান লাগে আমাৰ কি কৰিম স্কয়ার উঠাই দিম স্কয়ার উঠাই দিলে কি হ'ব এটো স্কয়ার রুট হৈ যাব 144 ডিভাইডেড বাই 36 এতিয়া সো 144 ৰ বৰ্গমূল কিমান
আৰু যেহেতু কি কৰিছো আমি স্কয়ার রুট লৈছো সো প্লাস মাইনাস আহিব ঠিক আছে 144 এর বর্গমূল হল 12 আর 36 এর বর্গমূল হল 6 ইয়ার পর 6 গুণ 6 6 2 গুণ 12 সো প্লাস মাইনাস 2 সো অপশন এ আছে প্লাস মাইনাস অপশন এ কারেক্ট নহলে ইয়ার পর কি আছে যদি ইয়ার বর্গমূল না জানা ইয়াতে সৰু কৰি দিবা k স্কয়ার ইকুয়ালস টু কিমান আছিল 144 ডিভাইড বাই কিমান 36 এতিয়া সৈটো কাটাকাটি কৰা কাটাকাটি কিমান দি যাব 6 দি যাব চোৱা 6 6 গুণ 36 6 2 গুণ কিমান 12 2 থাকিব 24 6 4 গুণ 24 6 গুণ 6 6 4 গুণ 24 তার মানে k স্কয়ার ইকুয়ালস টু কিমান 4 k স্কয়ার যদি 4 হয় তেতিয়াহলে k ইকুয়ালস টু কিমান হ'ব প্লাস মাইনাস 2 তার মানে 4 এর বর্গমূল কিমান 2 সো অপশন এ ইজ কারেক্ট তার পিছৰ কোৱেশ্চনটো চোৱা তার পিছৰ কোৱেশ্চনত দিছে x স্কয়ার প্লাস 16x মাইনাস 64 ইকুয়ালস টু 0 এই দ্বিঘাত সমীকৰণটোৰ মূলদ্বয় কিমান হ'ব বাস্তৱ আৰু সমান হ'ব নে বাস্তৱ আৰু অসমান হ'ব নে কোনো বাস্তৱ মূল নাই নে ইয়াৰ এটাও নহয় এই কন্ডিশন কেটা কেনেকুৱা চেক কৰে যদি b স্কয়ার মাইনাস 4ac ইকুয়ালস টু 0 হয় তেতিয়াহলে কি হ'ব বাস্তৱ আৰু সমান মনত ৰাখিবা আৰু যদি b স্কয়ার মাইনাস 4ac গ্রেটার দেন স্ট্রিক্টলি গ্রেটার দেন 0 হয় তেতিয়াহলে বাস্তৱ আৰু অসমান এইটো হ'ব আৰু যদি b স্কয়ার মাইনাস 4ac স্ট্রিক্টলি লেস দেন 0 হয় তেতিয়াহলে তাৰ কোনো বাস্তৱ মূল নাই এতিয়া ইয়াত চেক কৰা ইয়াত a কোন কিমান হ'ব ইয়াৰ পৰা চোৱা a ইকুয়ালস টু এটো 1 a1 b ইকুয়ালস টু কিমান 16 আৰু c ইকুয়ালস টু কিমান 64 ঠিক আছে এতিয়া কি কৰিম আমি চেক কৰিম b স্কয়ার মাইনাস 4ac কি হ'ব b স্কয়ার মাইনাস 4ac চোৱা b স্কয়ার কিমান তাৰ মানে 16 স্কয়ার মাইনাস 4 a কিমান 1 আৰু c কিমান 64 এতিয়া চোৱা এটো কৰা 16 স্কয়ার কিমান হ'ব চোৱা 16 স্কয়ার কৰিলে 16 into 16 6 6 গুণ 36 9 6 1 6 5 256 এটা হ'ব আমাৰ 256 মাইনাস তাৰপিছত এটো কৰা 64 into 4 কিমান হ'ব 64 লগত 4 পূৰণ কৰা 4 4 গুণ কিমান 16 6 হাতত থাকিব 1 4 6 গুণ 24 আর 1 কিমান 25 256 তো 256 minus 256 equals to কিমান হ'ব 0 হৈ যাব তাৰ মানে ইয়াৰ কি হ'ব মূল বাস্তৱ আৰু সমান সরি c equals to ইয়াত মাইনাস আছে ঠিক আছে মাইনাস তাৰ মানে এটো c মাইনাস হ'ব ইয়াত c এটো মাইনাস হ'ব আৰু এই মাইনাস আৰু মাইনাস কি হৈ যাব প্লাস হৈ যাব ঠিক আছে এতিয়া চোৱা এটো 256 plus 256 এটো অলৱেজ কিমান হ'ব গ্ৰেটাৰ দেন 0 হ'ব ঠিক আছে এটো অলৱেজ গ্ৰেটাৰ দেন 0 হলে কি হ'ব বাস্তৱ আৰু অসমান তাৰ মানে অপশন বি ইজ কারেক্ট ইয়াত চোৱা c ৰ আগত মাইনাস আছে ঠিক আছে তো c minus 64 হ'ব মনত ৰাখিবা এটো যদি প্লাস থাকে তেতিয়াহলে প্লাস 64 নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনত দিছে বাস্তৱ আৰু সমান মূল পোৱাৰ দ্বিঘাত সমীকৰণটো এতিয়া আমি কি কৰিম এটো চেক কৰিম বাস্তৱ আৰু সমান তাৰ মানে কি হ'ব লাগিব b স্কয়ার minus 4ac equals to 0 হ'ব লাগিব ইয়াত কোনটো b স্কয়ার minus 4ac equals to 0 হয় চোৱা এটো চেক কৰা b স্কয়ার কি মানে 2 স্কয়ার 2 স্কয়ার minus 4a কিমান সরি b হল আমাৰ এটো -4 তাৰ মানে -4 স্কয়ার -4 a কিমান a হল আমাৰ এটো 2 আৰু c হল কিমান আমাৰ 3 এটো কিমান হয় চোৱা মাইনাস স্কয়ার করলে প্লাস হয়ে যাব 4 স্কয়ার 16 আর এটো করলে চোৱা 4 2 গুণ 8 8 3 গুণ কিমান 24 চোৱা 16 মাইনাস 24 এটো অলৱেজ লেস দেন 0 কারণ এটো ডাঙৰ ঠিক আছে তো এটো নহয় তাৰ পিছত এটো চোৱা x স্কয়ার মাইনাস 4x ইয়াত চোৱা b স্কয়ার মানে এটো -4 স্কয়ার -4ac a কিমান 1 a হ'ব 1 আৰু c কিমান 4 এতিয়া চোৱা 4 স্কয়ার করলে কিমান হ'ব 16 মাইনাস স্কয়ার করলে প্লাস হয়ে যাব আর মাইনাস 4 4 গুণ কিমান 16 16 মাইনাস 16 কিমান হ'ব 0 হৈ যাব তো এইটোৱে হ'ব বাস্তৱ আৰু সমান সো b স্কয়ার minus 4ac equals to 0 ওলাইছে তাৰ মানে কি হ'ব বাস্তৱ আৰু সমান তো অপশন বি ইজ কারেক্ট বাকি আৰু চেক কৰিব নালাগে যেহেতু সিঙ্গেল কারেক্ট কোয়েশ্চন ঠিক আছে এই দুইটা চোৱা এই দুইটা চেক কৰি চাবা এটো b স্কয়ার minus 4ac equals to 0 নহব তাৰ পিছৰ কোয়েশ্চনটো চোৱা কি দি আছে 3x square minus 13x minus of k equals to 0 এই সমীকৰণৰ এটা মূল দি আছে 7/3 তেন্তে k ৰ মান আমি উলিয়াব লাগে
মূল এটা দিয়া আছে 7/3 তার মানে x এর মান বহুৱাই দিয়া ইকুয়ালস টু 0 হয়ে যাব সো এই 7/3 ইয়াতে বহুৱাই দিয়া 3 ইনটু x এর জায়গাত 7/3 বহুৱাই দিয়া 7/3 স্কয়ার আছে স্কয়ার দিয়া -13 ইনটু 7/3 minus of k equals to 0 হয়ে যাবে this implies ইয়ার পৰা সোয়া এটো কৰা 3 into 7 by কিমান 7 স্কয়ার এটো সোয়া ইয়াতে কাটি দিম ইয়াত সোয়া ৰব 7 স্কয়ার কিমান 49 আৰু 3 স্কয়ার কিমান 9 minus 13 into 7 divided by 3 minus of k equals to 0 এতিয়া সোয়া 3 গুণ 3 3 3 গুণ 9 এতিয়া তলত 3 আছে 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে 3 দি কি করা মাল্টিপ্লাই কৰি দিয়া সবক মাল্টিপ্লাই কৰি দিয়া 3 দি ক্যান্সেল হৈ যাব ইয়াত যদি 3 মাল্টিপ্লাই কৰো মই ইয়াতো 3 মাল্টিপ্লাই কৰি দিয়া আৰু ইয়াতো 3 মাল্টিপ্লাই কৰি দিয়া সো এই 3 আৰু এই 3 ক্যান্সেল এই 3 আৰু এই 3 ক্যান্সেল কি থাকিব সোয়া ইয়াত অনলি 49 থাকিব ঠিক আছে মাইনাস অফ 17 ইনটু 13 ইনটু 7 কিমান হয় সোয়া 7 3 গুণ 21 ৰ 1 হাতত থাকিব 2 7 1 গুণ 7 আৰু 2 কিমান 91 minus of 91 আৰু ইয়াত চোৱা minus 3 আছে যেহেতু 3k minus 3k equals to কিমান 0 ইয়াৰ পৰা চোৱা k মান উলিয়াই দিয়া এটো সাইডত লৈ যোৱা কি হ'ব চোৱা 40 plus 49 আৰু minus 91 so 91 minus 49 কৰিলে কি হ'ব চোৱা 2 into 91 8 পৰা 4 গলে 4 তাৰ মানে 42 ইয়াত চোৱা কি কৰা এটো 49 minus of 91 এই minus 3k আছে এটো সাইডত গলে plus 3k হৈ যাব এতিয়া চোৱা 49 minus 91 কিমান হ'ব 91 minus of 49 11 পৰা 9 গলে হাতত থাকিব 2 8 পৰা 4 গলে 4 তাৰ মানে 42 minus 42 হ'ব তো 3k equals to কিমান হ'ব minus of 42 তাৰ মানে k equals to কিমান হ'ব minus of 42/3 3 গুণ 3 3 314 গুণ 42 ঠিক আছে তার মানে k equals to কিমান হ'ব minus of 14 k minus 14 so option D আছে minus 14 option D is correct তাৰ পিছৰ কোৱেশ্চনটো চোৱাচোন তাৰ পিছৰ কোৱেশ্চনত দি আছে চোৱা 6x স্কয়াৰ minus of x minus of 2 equals to 0 এই দ্বিঘাত সমীকৰণটোৰ এটা মূল উলিয়াব লাগে এটা মূল এটা অপচন আছে তুমি কি কৰা এটো সলভ কৰা তাৰ পিছত মূল উলিয়াই দিয়া আৰু এটা শৰ্ট ট্ৰিক হল কি কৰিবা যদি এই চাৰিটাৰ পৰা যেটো মূল হ'ব এটো যদি মই ইয়াত বহুৱাই দিও তেতিয়া হলে এটো 0 হৈ যাব সোৱা কোনটো বহালে 0 হয় সোৱা মই যদি হাফ যদি ইয়াত বহুৱাই দিও সোৱা 0 হয় না নাই সোৱা 6 into 1/2 স্কয়াৰ minus of 1/2 minus of 2 equals to কিমান হয় equals to 0 হয় না নহয় এটো চেক কৰা এটো সোৱা 6 into 1 স্কয়ার করলে 1 2 স্কয়ার করলে কিমান 4 minus of 1/2 minus of 2 সোয়া 2 2 গুণ 4 2 3 গুণ 6 এটো কিমান হ'ব 3/2 minus 1/2 minus 2 এটো কেতিয়াও 0 নহয় সোয়া এটো 0 নহয় তাৰ মানে এটো মূল নহব minus 1/2 বহুৱাই সোয়া 6 minus of 1/2 বহুৱাই সোয়া এটো মাইনাস এই ফর্মুলার মাইনাস মাইনাস আৰু x এর জায়গাত minus 1/2 minus 1/2 আৰু -2 equals to 0 হয় না নহয় আমি চেক কৰিম যদি মূল হয় তেতিয়া হলে 0 হৈ যাব সো মাইনাস এটো স্কয়ার আছে 6 যেহেতু 6x স্কয়ার তো 6x স্কয়ার -1/2 স্কয়ার তো মাইনাস স্কয়ার করলে প্লাস হৈ যাব তো 6 ইনটু এটো কি হ'ব 1/2 স্কয়ার কৰিলে 4 এটো মাইনাস ইনটু মাইনাস কি হৈ যাব এটো প্লাস হৈ যাব ঠিক আছে প্লাস কি হ'ব 1/2 আৰু -2 এতিয়া চোৱা 2 2 গুণ 4 2 3 গুণ 6 এটো কিমান হ'ব 3/2 plus 1/2 minus 2 এটো চোৱা কিমান হ'ব ইয়াৰ লসাগু কিমান হ'ব 2 আর 2 লসাগু 2 মানে 2 2 এর মাজত একবার 1 3 গুণ 3 2 2 এর মাজত একবার 1 1 গুণ 1 minus 2 এতিয়া চোৱা 3 একে কিমান এটা হ'ব 3 একে 4 মানে 4/2 minus 2 সো 2 1 গুণ 2 2 2 গুণ 4 আৰু 2 minus 2 equals to 0 সো এইটো যদি minus 1/2 বহুৱাই দিছি ইয়াতে তাৰ মানে 0 হৈ গৈছে তাৰ মানে minus 1/2 ইয়াৰ এটা মূল এটো এটা অপচন হল তুমি শর্ট ট্রিক হল যেটো মূল হ'ব এটো বহুৱাই দিবা আৰু বহুৱাই চেক কৰিবা যে 0 হয় না নহয় যদি 0 হৈ যায় তেতিয়া হলে মূল হ'ব যদি 0 নহয়
তেতিয়াহলে ই মূল নহয় এটো এটা অপশন হল নেক্সট যদি তুমি কৰা তেতিয়াহলে কি কৰিব ইয়াৰ মূল উলিয়াব লাগিব তাৰ মানে এটোৰ মূল উলিয়াই দিয়া 6x স্কয়াৰ minus x minus of 2 equals to 0 তাৰ পিছত তুমি কি কৰিবা এটোক কি কৰিবা মধ্য বিভাজন কৰি তাৰ পিছত সলিউশন কৰি তাৰ পৰা মূল উলিয়াই দিয়া x ৰ মান দুটা আহিব তাৰ পৰা চাবা কোনটো মিলে এটো বহুত লং প্ৰসেস শর্টকাট ট্ৰিক হল এই অপশনত যিকিটা দি আছে তাত বহুৱাই দি চেক কৰিবা সো এটো মুখে মুখে কৰিব পাৰিবা এনেকুৱা ইয়াত মই বুজাই দিয়াৰ কাৰণে টাইম লাগিছে এক্সামত তোমালোকে জাস্ট বহুৱাই চেক কৰিবা 0 হয় না নহয় যেটো 0 হ'ব সেইটোৱে মূল হ'ব তাৰ পিছত চোৱা যদি x square plus kx দি আছে x square plus kx minus 5/4 equals to 0 ইয়াৰ কি হৈছে এটা মূল 1/2 তেন্তে k এর মান উলিয়াব লাগে 1/2 এটা মূল দি আছে তাৰ মানে 1/2 বহুৱাই দিয়া equals to 0 হ'বই তো x এর জায়গাত 1/2 বহুৱাই দিয়া 1/2 স্কয়ার x স্কয়ার আছে সো 1/2 স্কয়ার plus k into 1/2 x এর জায়গাত 1/2 minus 5/4 equals to কিমান 0 দেখবা 1 স্কয়ার কৰিলে 1 2 স্কয়ার কৰিলে 4 এটো কিমান হ'ব প্লাস k/2 minus 5/4 equals to 0 তেছো আমাৰ k এর মান লাগে তো কি কৰা এটো লেখা k/2 রাখা আর বাকি কেটা হেতু সেটা লৈ যোৱা minus 5/4 এর সাথে গলে plus 5/4 হৈ যাব আৰু plus 1/4 আছে এটো সাথে গলে minus 1/4 হৈ যাব তো আমাৰ কি আছে k/2 equals to কি আছে এই দুইটা কৰাচোন 4 আর 4 লখাও কিমান হ'ব 4 কিমান হ'ব 5 minus of 1 তো k/2 equals to কিমান হ'ব 5 minus 1 তার মানে 4/4 4 4 cancel 1 থাকিব k/2 equals to 1 তেতিয়াহলে 2 ইয়াত তলত আছে এটো গলে ওপৰত এটো লগত পূৰণ হ'ব তো k equals to কিমান 2 তো কত আছে অপশন ডি আছে k equals to 2 সো অপশন ডি হ'ব তাৰ পিছৰ কোৱেশ্চন চোৱা এটো দিছে x স্কয়ার minus 10x plus k equals to 0 এই সমীকৰণৰ এটা মূল 8 তেন্তে k এর মান উলিয়াব লাগে সো 8 বহুৱাই দিয়া k এর মান ওলাই যাব 8 square minus 10 into 8 plus k equals to 0 8 square কিমান 64 minus of and তখন কিমান 10 into 8 80 plus of k equals to 0 k এর মান লাগে k রাখা বাকি কেটা এটার সাথে লৈ যোৱা minus 80 গলে plus 80 plus 64 গলে minus 64 এটো কিমান হ'ব চোৱা 16 অপশন ডি আছে অপশন ডি 80 minus 64 মানে 16 অপশন ডি is correct তাৰ পিছৰ কোৱেশ্চনটো চোৱা যদি k r স্কয়ার minus k r minus 3 equals to 0 এই দ্বিঘাত সমীকরণ r equals to 3 হয় তেন্তে k এর মান r equals to 3 ইয়াত বহুৱাই দিয়া k এর মান ওলাই যাব k equals to r equals to 3 তার মানে 3 স্কয়ার minus k into 3 minus of 3 equals to 0 ইয়াৰ পৰা আমি কি কৰিম k এর মান উলিয়াম তো 3 স্কয়ার করলে কিমান 9 তার মানে 9k minus এটো k into 3 তার মানে 3k minus of minus 3 এটা সেটা গলে plus 3 হৈ যাব এতিয়া চোৱা 9k minus 3k কিমান হ'ব 6k equals to কিমান 3 ইয়াৰ পৰা k এর মান লাগে k রাখা 3/6 ইয়াত পূৰণ আছে এটা সেটা দিলে হৰণ সো 3 গুণ 3 3 2 গুণ 6 k equals to কিমান পালো আমি k equals to 1/2 কত আছে চোৱা অপশন এ আছে 1/2 সো অপশন এ is correct তাৰ পিছত কোৱেশ্চনটো চোৱা যদি ax স্কয়ার plus x plus b equals to 0 ইয়াৰ মূল দুটা সমান হ'ব কেতিয়া সমান হ'ব তাৰ মানে b square minus 4ac equals to 0 হ'ব লাগিব b square minus 4ac equals to 0 হ'ব ইয়াত চোৱা b কিমান b হল আমাৰ 1 ইয়াৰ পৰা a equals to কিমান a b equals to 1 আৰু c equals to কিমান এটো c equals to b ইয়াত বহুৱাই দিয়া b square তাৰ মানে 1 square ঠিক আছে 1 square মানে 1 minus 4 a আছে a equals to a same আৰু c equals to কিমান চোৱা b c equals to b equals to 0 ইয়াৰ পৰা চোৱা 1 minus কি 4ab equals to 0 তাৰ মানে 4ab equals to কিমান 1 তাৰ মানে ab equals to কিমান হ'ব 4 1/4 ab equals to 1/4 so option d আছে ab equals to 1/4 so option d correct হ'ব ঠিক আছে কেনেকৈ কৰিছে চোৱা ইয়াত এটো ax স্কয়ার plus bx plus c আর ইয়াৰ পৰা চোৱা a equals to a b equals to ইয়াত 1 আৰু c equals to b so just এটা একেটা ইয়াতে b স্কয়ার মাইনাস যেহেতু আমাক মূল দুটা সমান কৈছে so b স্কয়ার minus 4ac equals to 0 হ'ব লাগিব তাৰ পৰা চোৱা ভ্যালু কেটা বহুৱাই ab equals to 1/4 পাইছো so option d আছে ab equals to 1/4 so option b d correct next question চোৱা
আমাক দি আছে 3x² প্লাস 2x প্লাস k ইকুয়ালস টু 0 বাস্তব মানৰ বাবে বাস্তব মান কেতিয়া হ'ব b² মাইনাস 4ac গ্রেটার দেন ইকুয়ালস টু 0 হলে বাস্তব মান থাকে ঠিক আছে এতিয়া ইয়াৰ পৰা চোৱা a ইকুয়ালস টু কিমান 3 b ইকুয়ালস টু কিমান 2 আৰু c ইকুয়ালস টু কিমান k c হ'ব আমাৰ k তো ইয়াত বহুৱাই দিয়া b² তাৰ মানে 2² মাইনাস 4 a কিমান 3 আৰু c কিমান k গ্রেটার দেন ইকুয়ালস টু 0 k এর মান ইয়াৰ পৰা k এর মান 2² কিমান 4 2² মানে 4 মাইনাস অফ 3.5 গুণ কিমান 12 তার মানে 12k গ্রেটার দেন ইকুয়ালস টু 0 এতিয়া চোৱা ইয়াৰ পৰা কি পাম এটা সাইডত লৈ যোৱা 4 গ্রেটার দেন ইকুয়ালস টু 12k ইয়াৰ পৰা কি পাম 12 এটা সাইডত ইয়াত পূরণ হৈ আছে ইয়াত 4/12 হ'ব গ্রেটার দেন ইকুয়ালস টু k ঠিক আছে এরপর 4 গুণ 4 4 গুণ 12 1/3 গ্রেটার দেন সাইন আছে তার মানে k লেস দেন 1/3 সো এইটো k লেস দেন 1/3 এইটো অপশন বি ত আছে সো k লেস দেন 1/3 তার মানে অপশন লেস দেন ইকুয়াল আছে লেস দেন ইকুয়াল কোনটো এইটো অপশন বি ত আছে সো যেহেতু বাস্তব কৈছে সমান কোৱা নাই অনলি বাস্তব কৈছে বাস্তব গ্রেটার দেন ইকুয়ালস টু আছে ঠিক আছে তো অপশন বি ত আছে সো এইটো তো অপশন বি কারেক্ট হ'ব তো আজি ইয়াতে ৰাখিছো নেক্সট ভিডিঅ'ত আৰু কেইটামান কুৱেশ্যন লৈ আহিম এমচিকিউ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব থেংক ইউ